নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কিছুদিনৰ আগত আমি এটা বিশেষ অনুষ্ঠান ভাগৱত পাঠলৈ বুলি গৈছিলোঁ আৰু ভাগৱত পাঠলৈ যাওঁতে আমাৰ ভাগিনজনী ঘৰতো সোমাই আহিছিলোঁ। কিছু অলপ ভিডিঅ' কৰি ৰাখি থৈছিলোঁ আৰু খুব ভিতৰুৱা গাঁওখনৰ নাম চাৰিমুঠীয়া আৰু যদিও ভিতৰুৱা গাঁও দেখিবলৈ ইমানেই ভাল লাগে, ইমানেই সুন্দৰ পৰিৱেশ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাবচোন। স্কুলতে কৈছিলে আকৌ আমাৰ হেৰি দুৱাৰবোৰ ভাগৱত অনুষ্ঠানভাগি শেষ হোৱাৰ পাছতে ভাগিনজনী ঘৰলৈ বুলি গ'লোঁ। ভাগিনজনী ঘৰ বেছি দূৰত নাছিলে, ওচৰতে। এইটো ভাগিনজনীৰ ল'ৰাটো, নাতি ল'ৰা। মোলৈ চাই একেবাৰে মিচিকি হাঁহি মাৰিছে। মাহী মহা সোমোৱাৰ লগে লগে তাই ল'ৰালৈকৈ চাহ বনাই আনি দিলেহি আৰু মাহী বুলি ক'লে ভাগিনীয়েকৰ যে কিমান মৰম সেইখিনি আপোনালোকে নক'লেও জানে। এইগৰাকী হ'ল ভাগিনজনী শাহুমাক আৰু সেয়া কাষতে বহি আছে ভাগিন জোঁৱাই। এনেকৈ বেছি ভিডিঅ' কৰাই নহ'ল, যিকেইটা ভিডিঅ' অলপ কৰিলোঁ তাকে আপোনালোকৰ বাবে শ্বেয়াৰ কৰিলোঁ। আমি চাহ খোৱাৰ পাছতে বৰষুণ এজাক পৰিল, ইমানেই ডাঙৰ বৰষুণ। মই বাহিৰলৈ আহি অকণমান ভিডিঅ' কৰিলোঁহি। কিমান ডাঙৰ বৰষুণ জাক দিছে আৰু ভাগিনজনীয়ে ক'তনো কাপোৰ মেলিছে বুলি চাবলৈ বুলি আকৌ মই ভিতৰলৈ বুলি সোমাই গ'লোঁ। ওপৰ মহলাটোত এটা ৰুম বনাই থৈছে, সেইটো ল'ৰাটোৱে পঢ়িবৰ কাৰণে বনাই থৈছে। সম্পূৰ্ণকৈ হোৱা নাই বুলি কৈছে, এনেকৈ মানে ৰাখিছে। ইয়াতে তাই কাপোৰ মেলি আছে, সেয়াও অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। এতিয়া আমি যাবলৈ ওলালোঁ। এইটো টাইমতে বৰষুণ জাক দিয়ে আছে। ভাগিনজনী ঘৰত ভাত খাবলৈ জোৰ কৰি ৰাখিছিলে, কিন্তু আমি অনুষ্ঠানত খাই আহিছোঁ। সেইকাৰণে আমি ক'লোঁ যে আজি ভাত নাখাওঁ, বেলেগ এদিনা খাম। আৰু সেয়া নাতিটো ৰখি বাই বাই দিছে। আৰু এইগৰাকী দেখিছে যে আমাৰ ভাগিন জোঁৱাই বৰমাক আৰু পৰিয়ালটিৰ মানুহ ইমানেই। সকলোকে বিদায় লৈ আমি আকৌ ঘৰলৈ বুলি উভতিলোঁ।